মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ঈশ্বৰ নাই, মই কাঞ্চনজংঘা। নমস্কাৰ প্ৰিয় দৰ্শক, আৰম্ভ কৰিছোঁ পৰম্পৰা এনিৰ গল্প, কবিতা, প্ৰবন্ধ, নিবন্ধ পাঠৰ বিশেষ অনুষ্ঠান আগবঢ়াইছোঁ মই প্ৰতিমা বৰুৱা, পৰম্পৰা এনিৰ মুখ্য সম্পাদক। আজি আকৌ আমি পুনৰ জুবিন গাৰ্গ সম্পৰ্কে এটা চমু লিখনি, এটা নিবন্ধ আপোনালোকলৈ আগবঢ়াইছোঁ। নিবন্ধটো আমালৈ লিখি পঠাইছিলে অসমৰ এগৰাকী আগশাৰীৰ সাংবাদিক আব্দুল আলিমে। শিৰোনাম হৈছে জুবিন গাৰ্গৰ ঈশ্বৰ, কমিউনিজম, বাওঁপন্থা ইত্যাদি। জুবিনৰ ৰহস্যজনক মৃত্যুৰ পিছত সৰ্বাধিক চৰ্চালৈ অহা তেওঁৰ এটা উক্তি হৈছে, মই এজন কমিউনিষ্ট, মই ছ'চিয়েলিষ্ট। মই আত্মবিশ্বাস নকৰোঁ, মোৰ কোনো ঈশ্বৰ নাই। বিগত বহু বছৰ ধৰি জুবিনে কেতিয়াবা মঞ্চত, কেতিয়াবা সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত নিজকে কমিউনিষ্ট, বাওঁপন্থী বুলি কৈ আহিছে। 20 বছৰমানৰ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা অনুষ্ঠানতো তেওঁ যে বিষ্ণু ৰাভা আৰু চে গুয়েভাৰৰ অনুগামী, সেই কথা ক'বলৈ গৈ জ্যোতিপ্ৰসাদতকৈ তেওঁ বিষ্ণুপ্ৰসাদ ৰাভাক বেছি ভাল পায় বুলি কৈছিল। মৃত্যুৰ 3 দিন পূৰ্বে সাহিত্যিক ৰীতা চৌধুৰীক দিয়া সাক্ষাৎকাৰত জুবিনে শেষবাৰৰ বাবে নিজকে কমিউনিষ্ট আৰু ছ'চিয়েলিষ্ট বুলি ঘোষণা কৰিলে। সাক্ষাৎকাৰটোত তেওঁ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নকৰাৰ কথাও পুনৰ জনাই থৈ গ'ল। প্ৰশ্ন হয়, যদি ঈশ্বৰত বিশ্বাস কৰা নাছিল তেন্তে জুবিনে দেৱতাৰ চৰিত্ৰসমূহৰ ভিতৰত শিৱক ভাল পাইছিল কিয়? জুবিনৰ মতে শিৱ হৈছে জনজাতীয় আদিবাসী লোকৰ দেৱতা। তেওঁ হয়তো ভাবিছিল শিৱৰ চৰিত্ৰটো বৰ্ণ বৈষম্যৰ বলি হোৱা নিপীড়িত মানুহৰ শক্তিৰ প্ৰতীক। মোৰ এজন ঘনিষ্ঠ বন্ধু, গীতিকাৰ, সুৰকাৰ, সাংবাদিক গিৰীন্দ্ৰ শইকীয়া আছিল বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ সৰ্বক্ষণ কৰ্মী। বহুদিনলৈকে হেঙেৰাবাৰীস্থিত RCPIৰ দলীয় কাৰ্যালয় আছিল গিৰীন্দাৰ ঠিকনা। দলটোৰ নেতা প্ৰয়াত কমৰেড অম্বু বৰা আছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ সতীৰ্থ। 90ৰ দশকত কমৰেড অম্বু বৰাৰ জোঁৱাই কমিউনিষ্ট পাৰ্টীৰ যুৱ নেতা গিৰীন্দ্ৰ শইকীয়া আছিল জুবিন গাৰ্গৰ নিশাৰ আড্ডাৰ সংগী। সোমনাথ বৰাৰ ষ্টুডিঅ'ত গিৰীন আৰু জুবিনৰ গীতৰ আড্ডা হৈছিল। গিৰীন্দ্ৰ শইকীয়াই গীত ৰচনা কৰিছিল, সুৰ দিছিল। গিৰীনৰ কথা আৰু সুৰত কণ্ঠ নিগৰাইছিল জুবিনে। প্ৰযোজনা আছিল সোমনাথ বৰাৰ। 1995 চনৰ পৰা 2005 চনলৈ সোমনাথ বৰাৰ সৌজন্যত কমৰেড গিৰীন্দ্ৰ শইকীয়া আৰু কমৰেড জুবিন গাৰ্গৰ সম্পৰ্ক অব্যাহত আছিল। মই গিৰীন্দাক সুধিছিলোঁ, জুবিনক কমিউনিজমৰ পাঠ আপুনিয়েই দিছিল নেকি? তেওঁৰ উত্তৰ, জুবিনে নিজেই যথেষ্ট পঢ়া শুনা কৰিছিল। পৃথিৱীৰ সমাজ বিপ্লৱৰ ইতিহাসবোৰ তেওঁ পঢ়িছিল। তেওঁৰ পিতৃ কপিল ঠাকুৰেও যথেষ্ট কিতাপ পত্ৰ কিনিছিল। অধ্যয়নৰ সকলো সমল ঘৰতে আছিল। পিতৃ কপিল ঠাকুৰ এজন কবি আৰু কমিউনিষ্ট ভাৱাপন্ন ব্যক্তি। জুবিনে নিজৰ ঘৰখনতে সকলো পৰিৱেশ পাইছিল। ছ'চিয়েলিষ্ট আদৰ্শ ঘৰতে আছিল। সোমনাথ বৰাৰ ষ্টুডিঅ'ত আমি মাথো গীত, সুৰ আৰু বাণীবন্ধনৰ কামহে কৰিছিলোঁ। মই বেছি ৰাতি হ'লে কেতিয়াবা ষ্টুডিঅ'তে থাকি গৈছিলোঁ। শেষত লেখকে লিখিছে, জুবিন গাৰ্গৰ আদৰ্শ আৰু চিন্তাৰ মহত্ব এসময়ত তেওঁৰ সৈতে ছাৰ দৰে লাগি থকা একাংশৰ বাবে আছিল ঈৰ্ষাৰ বিষয়। এই কথাটোৰ প্ৰমাণ জলজল পটপট। জুবিনে আক্ষেপ কৰি কৈছিল যে তেওঁৰ চিন্তাধাৰাৰ সৈতে মিল থকা মানুহ তেওঁৰ লগত নাছিল। তেওঁ মঞ্চত গীত পৰিৱেশন কৰিবলৈ গৈ অথবা সাক্ষাৎকাৰতো মাজে মাজে কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ঈশ্বৰ নাই, মই কাঞ্চনজংঘা। মই আকৌ এবাৰ কৈ দিছোঁ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ঈশ্বৰ নাই, মই কাঞ্চনজংঘা। জুবিনৰ মৃত্যুৰ পিছত দেশে বিদেশে বিভিন্ন ভাষাত এই উক্তিটোৰ চৰ্চা হৈছে।
নমস্কাৰ, আমাৰ আজিৰ নিবন্ধটো ইমানখিনিয়ে আছিল আৰু চিন্তাৰ উদ্ৰেককাৰী এই নিবন্ধও জুবিন গাৰ্গ সম্পৰ্কে ভুল ধাৰণা লোৱাসকলৰ বা ভাল পোৱাসকলৰ বাবেও। সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ। আজিলৈ সামৰিছোঁ আমাৰ পৰম্পৰা এনিৰ গল্প, কবিতা, প্ৰবন্ধ পাঠৰ অনুষ্ঠান। আকৌ এটা এনেধৰণৰ লেখনি লৈ, গল্প হওক, কবিতা হওক, প্ৰবন্ধ, নিবন্ধ লৈ মই পুনৰ আপোনালোকৰ সন্মুখলৈ আহিম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।